চাকৰিৰ প্ৰতিশ্ৰুতি পূৰ্ণ কৰি আৰু ৩৫,০০০ নতুন চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিছিল। তেওঁলোকৰ ইণ্টাৰভিউৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। মই আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াক অনুৰোধ কৰিম, ধেমাজিৰ ইণ্টাৰভিউৰ প্ৰক্ৰিয়া যাতে ৩০ৰ পৰা ৪৫ দিনৰ ভিতৰত আমি শেষ কৰিব পাৰোঁ। ধেমাজিৰ যুৱক যুৱতীসকলে এই ২টা বছৰৰ ভিতৰতে ১ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰ্ণ কৰি আৰু ৩৫,০০০ নতুন চৰকাৰী চাকৰিৰ আমি আবেদনৰ বাবে আগবঢ়াই দিব পাৰিলোঁ। আগৰ পুৰণা অংগনবাদী কেন্দ্ৰবিলাকৰ স্থানত আজি নতুন আদৰ্শ অংগনবাদী কেন্দ্ৰবিলাক গাঁৱে চহৰে জিলিকি উঠিছে। এই ২টা বছৰৰ ভিতৰতে অসমত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ জৰিয়তে আজি ২ লাখ নিবনুৱা ডেকা ল'ৰা ছোৱালীক বেংক আৰু চৰকাৰৰ পৰা ঋণ দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ আৰম্ভ হ'ল। এই ২টা বছৰৰ ভিতৰতে আত্মসহায়ক গোটৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে প্ৰতিজনৰ বেংক একাউণ্টত ১০,০০০ টকা দিবৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিও আৰম্ভ হ'ল। আজি মাত্ৰ ২টা বছৰৰ ভিতৰতে অসমৰ আকাশৰ পৰা কলীয়া ডাৱৰ আঁতৰি আজি নতুন সূৰুজৰ প্ৰভাতে আমাৰ অসমখনক আজি আলিংগন কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, এইখনেই আমাৰ সপোনৰ অসম, এইখনেই আমাৰ ভৱিষ্যতৰ অসম, যিখন অসমত মাটি বাৰীৰ কাৰণে ভায়েক ককায়েকৰ মাজত কাজিয়া নালাগে। এইখনেই অসম, যিখন অসমত দুখীয়া ব্যক্তিক কোনো মাটিৰ দালালে তেওঁৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। এইখনেই ভৱিষ্যতৰ অসম, যিখন অসমত চৰকাৰী চাকৰিৰ বাবে কোনেও এটকাও ঘোচ ল'বলৈ সাহস নকৰে। এইখনেই ভৱিষ্যতৰ অসম, যিখন অসমত ড্ৰাইভিং লাইচেন্স ল'বৰ কাৰণে দ্বিতীয় অফিচত এটকাও ঘোচ দিব নালাগে। এইখনেই অসম, যিখন অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰতি বছৰে এখনকৈ নতুন দলং নিৰ্মাণ হ'ব পাৰে। এইখনেই অসম, যিখন অসমত ঘূনাসুঁতিৰ দৰে গাঁৱক সংলগ্ন কৰিবলৈও নতুন দলঙৰ কাম আৰম্ভ হ'ব পাৰে। এইখনেই অসম, যিখন অসমত মাজুলীৰ পৰা যোৰহাটলৈ যোৱা দলং হ'ব পাৰে, মাজুলীৰ পৰা লখিমপুৰলৈও অহাৰ দলং হ'ব পাৰে। এইখনেই অসম, যিখন অসমত বগী নদীৰ পৰা মথাউৰি দি পকী ৰাস্তা দি ঢকুৱাখানা হৈ মাতমৰা হৈ মাজুলীত গৈ উপস্থিত হ'ব পাৰে। এইখনেই মোৰ নতুন অসম, আৰু এইখন অসমৰ বাবে আমি কাম কৰিছো, আৰু এইখন অসমকে আগুৱাই লৈ যোৱাৰ বাবে আমি সংকল্প কৰিছো। মই ৰাইজৰ আশীৰ্বাদ বিচাৰিম। কেইদিনমান পিছতেই লোকসভাৰ নিৰ্বাচন আহিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আকৌ এবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব, যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত আমি অসমৰ এই নৱজাগৰণৰ যাত্ৰা অব্যাহত ৰাখিব পাৰোঁ। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্বপ্নৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়া